বিকশিত ভাৰতৰ অভিযানৰ বাবে আধুনিক ঘৰ বনাইছোঁ। ইয়াত আমি ৰেইন ডিটেক্টৰ ব্যৱহাৰ কৰিছোঁ। ৰেইন ডিটেক্টৰটোৰ কোডিং আমি পিক্টো ব্লকছত কৰিছোঁ। ইয়াত আমি বাজাৰ LED লাইট, ঘৰৰ বাবে কাৰ্ডবৰ্ড আৰু আৰ্ট পেপাৰ ব্যৱহাৰ কৰিছোঁ। আমি ইয়াত ৱায়াৰ, বেটাৰী আৰু ইয়াত ব্ৰেডবোৰ্ড আৰু আৰ্ডিনো বৰ্ড ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াৰ কাৰ্যসমূহ মোৰ সহপাঠীয়ে কৈ দিব। আৰু এই আমাৰ সেন্সাৰটোৰ বৰষুণৰ উপস্থিতি ধৰা পেলাই যেতিয়া এতিয়া আমাৰ সেন্সাৰটো শুকান হৈ থাকিলে বিদ্যুৎ প্ৰবাহিত নহয়, ফলত আলাৰ্মটো নাবাজে। যেতিয়া বৰষুণ দিয়ে আৰু তেতিয়া ইয়াতে বিদ্যুৎ প্ৰবাহিত হয়, ফলত আলাৰ্মটো বাজি উঠে। আৰু ইয়াতে আমি কাৰ্যপদ্ধতিটো কৰি দেখাবলৈ ওলাইছোঁ। মোৰ সহপাঠীয়ে ইয়াতে বৰষুণৰ পানী আৰু বেলেগ পানী ঢালি দেখাইছে। যেতিয়া পানী বৰষুণ আহে তেতিয়া এনেকৈ বাজে, আৰু যেতিয়া শুকাই যায় বা ৰ'দ দিলে শুকাব তেতিয়া আমি মুচি দেখাইছোঁ। এই সেন্সাৰৰ ফলত আমি বাহিৰত কিছু ইম্পৰ্টেণ্ট বস্তু থাকে, আৰু আমি ঘৰৰ ভিতৰত শুই থাকিলে বা অন্যান্য কাম কৰি থাকিলে বৰষুণ আহিলে গম নাপাওঁ, আৰু এই আলাৰ্মটো বাজিলে আমি গম পাম যে বৰষুণ আহিছে। আৰু ইয়াৰ ফলত ইম্পৰ্টেণ্ট বস্তুবোৰ আমি লৈ আহিব পাৰিম, ফলত আমাৰ ইম্পৰ্টেণ্ট বস্তুবোৰ একো নহয়। ধন্যবাদ।